হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বন্ধুসকল আলোচনা কৰিম ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেকৈ শুদ্ধকৈ ফিল আপ কৰিব। চাওক বন্ধুসকল, গ্ৰেড 1 পৰা ধৰি গ্ৰেড 4লৈকে চৰকাৰী যিখিনি চাকৰি মুকলি হয় বন্ধুসকল, সকলোখিনি অফলাইন মাধ্যমেৰে যিখিনি এপ্লাই প্ৰচেছ আৰম্ভ হয় বা এপ্লাই কৰিবলগীয়া হয় বা আবেদন কৰিবলগীয়া হয় আমি অফলাইন মাধ্যমেৰে, তেন্তে ষ্টেণ্ডাৰ্ড ফৰ্ম আমি ফিল আপ কৰিবলগীয়া হয়। আৰু যদি ষ্টেণ্ডাৰ্ড ফৰ্মখন ভুলকৈ ফিল আপ কৰা হয় তেনে ক্ষেত্ৰত বন্ধুসকল ৰিজেক্ট কৰি দিয়া হয় যদি কিবা এটা ভুল হয়। আৰু অফলাইনত যিখিনি ভেকেঞ্চি বন্ধুসকল মুকলি হয়, যিখিনি চৰকাৰী চাকৰি মুকলি হয় অফলাইন মাধ্যমেৰে আবেদন কৰিবলৈ হ'লে সকলোখিনিতে ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আছাম গেজেট পাৰ্ট IX যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিবলগীয়া হয় বন্ধুসকল। চাওক, ফাৰ্ষ্টতে কি থাকে, টু দা বুলি থাকে। আপোনালোকে টু দা যিটো অপশ্যন আছে ফাৰ্ষ্টতে টু দা, আপোনালোকে আগত ভেকেঞ্চিটো চাই ল'ব ক'ৰ ওলায়, যদি জুডিচিয়েৰীত ওলায় বা ডিষ্ট্ৰিক্ট অফিচত ওলায়। আমি যিহেতু ফৰ্মখন ষ্টেণ্ডাৰ্ড ফৰ্মখন এপ্লাই কৰিবলৈ হ'লে যদি আমি পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰোঁ বা কিবা 4th গ্ৰেডৰ যিকোনো পোষ্টৰ কাৰণে যদি এপ্লাই কৰোঁ, আপোনালোকে চাই ল'ব কোনটো ডিপাৰ্টমেণ্টত ওলায়। মই ধৰি লৈছোঁ বন্ধুসকল DC অফিচৰ কাৰণে এপ্লাই কৰিম। ইয়াত টু দা মই এতিয়া লিখিম DC অফিচ, কোনটো ডিষ্ট্ৰিক্ট হয়, ধৰক মাজুলী হওক, শিৱসাগৰ হওক, গোলাঘাট, যোৰহাট যি হওক আপোনালোকে ছাইডত লিখিব। মই ধৰি লৈছোঁ DC অফিচ শিৱসাগৰ, ডেপুটি কমিশ্যনাৰ শিৱসাগৰ লিখি দিলোঁ। এনেকৈ আপোনালোকে লিখি দিব। ইয়াৰ পিছত নেম অফ দ্য পোষ্ট, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে, জুনিয়ৰ এছিষ্টেণ্ট হওক, গ্ৰেড 2 হওক বা গ্ৰেড 3, পিয়ন হওক, মালি হওক, চকীদাৰ হওক, যি পোষ্টেই হওক বন্ধুসকল আপোনালোকে খালি পোষ্টটো ইয়াত মেনশ্যন কৰিব লাগিব, পোষ্টটোৰ নাম লিখিব লাগিব। যেনেকৈ মই ধৰি লওঁ পিয়নকে লিখি দিছোঁ বন্ধুসকল, মই যেনিবা পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰিম, পিয়ন বুলি লিখি দিব লাগিব ইয়াত। ছেকেণ্ড যিটো ঘৰ দেখিছে নেম অফ দ্য পোষ্ট, তাত পিয়ন বুলি লিখি দিছোঁ। আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে পোষ্টটো লিখিব, সেইটোতো গম পাইছে। ইয়াৰ তলত আছে ডিপাৰ্টমেণ্ট অফিচ, আপোনালোকে ডিপাৰ্টমেণ্টটো লিখি দিব বা অফিচটো আপোনালোকে লিখি দিব। মই যিহেতু DC অফিচৰ কাৰণে এপ্লাই কৰিছোঁ পিয়নৰ পোষ্টৰ কাৰণে, সেইকাৰণে মই DC অফিচ শিৱসাগৰ বুলি ইয়াত লিখি দিম। আপোনালোকে এনেকৈ লিখি দিব ডিপাৰ্টমেণ্টটো বা অফিচটো। ইয়াৰ পাছত 1 নম্বৰ পইণ্টটো চাওক, নেম ইন ফুল ব্লক লেটাৰ, আপোনালোকে আপোনালোকৰ নামটো লিখি দিব ব্লক লেটাৰত, অৰ্থাৎ কেপিটেল লেটাৰত লিখিব ধুনীয়াকৈ। ইয়াৰ পিছত 2 নম্বৰ পইণ্টটো আছে প্ৰেজেণ্ট এড্ৰেছ, আপোনালোকে প্ৰেজেণ্ট এড্ৰেছ প্ৰথম গাঁওখনৰ নামটো লিখিব, তাৰপিছত টাউন যিটো অপশ্যন আছে তাত আপোনালোকৰ টাউনখনৰ নামটো লিখিব। ধৰক গোলাঘাট ডিষ্ট্ৰিক্ট হ'লে গোলাঘাট টাউনখনৰ নাম গোলাঘাট বুলি লিখিব, তেনেকুৱা ধৰণৰ। আৰু তলত আপোনালোকে এড্ৰেছটো লিখি দিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড, তেনেকুৱা ধৰণৰ সকলোখিনি লিখি দিব। ইয়াৰ পিছত 3 নম্বৰ পইণ্টটো হৈছে পাৰ্মানেণ্ট এড্ৰেছ, আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো লিখিব, যদি দুটা এড্ৰেছ একেই হয় একেই লিখি দিব। 4 নম্বৰ পইণ্টটো আহিছে ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ, আপোনালোকে ফাদাৰ্ছ নেম অৰ্থাৎ আপোনালোকৰ দেউতাৰ নামটো লিখিব, ইয়াৰ পিছত এড্ৰেছটো লিখি দিব একেটা লাইনতে। 5 নম্বৰটো আহিছে প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট এণ্ড পোষ্ট অফিচ, আপোনালোকে 5 নম্বৰ পইণ্টটো দেখিছে প্লেচ অফ বাৰ্থ, আপুনি ক'ত জন্ম হৈছিলে জন্মস্থানটো ইয়াত লিখিব, লিখি পেলাই ইনক্লুডিং পুলিচ ষ্টেচনটো লিখিব, ডিষ্ট্ৰিক্ট লিখিব আৰু পোষ্ট অফিচ লগতে লিখি দিব। 6 নম্বৰ পইণ্টটো আহিছে আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া and if so how, copy of citizenship certificate should be enclosed where necessary। এই অপশ্যনটোত আপোনালোকে একো লিখিব নালাগে, মাত্ৰ লিখিব yes by birth বুলি লিখি দিব, yes by birth তেনেকৈ লিখি দিব, লিখি পেলাই লগত PRC-খন আপোনালোকৰ গাঁঠি দিব আৰু বাকী একো লিখিব নালাগে। 7 নম্বৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অলছ' দ্য নেম এণ্ড ফুল এড্ৰেছ, ইয়াত আপোনালোকে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লিখিব, ধৰক 8 পাছ, 12 পাছ বা হাই ছেকেণ্ডেৰী পাছ লিখিব পাৰে বা BA কমপ্লিট, আপোনালোকে যিটো আপোনালোকৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনটো লিখিব 7 নম্বৰ অপশ্যনটোত। 8 নম্বৰটোত আদাৰ কোৱালিফিকেশ্যন, যদি অন্য কোৱালিফিকেশ্যন আছে, ধৰক কম্পিউটাৰ আছে বা ITI কিবা ক'ৰ্চ কৰা আছে বেলেগে, সেইখিনি আপোনালোকে আদাৰ কোৱালিফিকেশ্যনত ফিল আপ কৰিব। ইয়াৰ পিছত 9 নম্বৰটো হৈ গ'ল কমিউনিটি। এই 9 নম্বৰ যিটো অপশ্যন আছে কমিউনিটিটো, এইটো বহুতে ভুল কৰে বন্ধুসকল। কমিউনিটিটো ফাৰ্ষ্টতে আপোনালোকে আছামিজ লিখিব, তাৰপাছত কি কমিউনিটি হয় সেইটো লিখিব, হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্ট হওক, খ্ৰীষ্টিয়ান হওক বা যিয়ে হওক, আপোনালোকে ফাৰ্ষ্টতে কমিউনিটিটো আছামিজ বুলি লিখি ল'ব। যিহেতু অসমৰ আমি বাসিন্দা হয় সেইকাৰণে আছামিজটো ফাৰ্ষ্টতে আহিব, আছামিজ লিখি তাৰপাছত আপোনালোকে আছামিজ লিখাৰ পিছত আপোনালোকৰ কমিউনিটিটো লিখিব, আপোনালোকৰ যি কমিউনিটি হয়। ইয়াৰ পিছত 9 নম্বৰ এই অপশ্যনটো আছে ষ্টেট ইয়ৰ ৰিলিজন, ইয়াত আপোনালোকৰ ৰিলিজনটো লিখিব, কি হয় আপোনালোকৰ হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান মানে যি হয় আপোনালোকৰ ৰিলিজনটো লিখিব। ইয়াৰ পিছত B নম্বৰ অপশ্যনটো আছে আৰ ইউ এ মেম্বাৰ অফ চিডুল কাষ্ট, চিডুল ট্ৰাইব, এনচাৰ য়েছ অৰ নো, য়েছ গিভ পাৰ্টিকুলাৰ্ছ ছাপৰ্টেড বাই চাৰ্টিফিকেট কপি অফ হুইচ শুড বি এনক্ল'জ, যদি আপোনালোক SC বা ST কেটেগৰীৰ হয় তেতিয়া আপোনালোকে য়েছ লিখিব, যদি নহয় নো লিখিব, যদি হয় আপোনালোকে য়েছ যদি হয় তেতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। ইয়াৰ পিছত 10 নম্বৰ অপশ্যনটো আছে এজ অন দ্য 1 জানুৱাৰী 2000
মানে 24লৈকে হ'ব যোনটো ইয়াৰত মুকলি হয় ধৰক 24ত মুকলি হৈছে বা 25ত মুকলি হ'ব তেন্তে সেই বছৰটোলৈকে 2024 বা 2025 যেনেকুৱা যোনটো বছৰতে মুকলি হোক যেহেতু এবাৰ ধৰক 2024ত বহুত ভেকেঞ্চি মুকলি হৈ আছে কাৰণে 2024 অপশ্যন বুলিয়ে ধৰিছোঁ 1 জানুৱাৰী 2024লৈকে আপোনালোকৰ জন্ম তাৰিখৰ পৰা অৰ্থাৎ HSLC চাৰ্টিফিকেট বা এডমিটখনত আপোনালোকে চাই ল'ব চাৰ্টিফিকেটৰ ডেট অফ বাৰ্থটো মিলাই ল'ব আপোনালোকৰ জন্ম তাৰিখৰ পৰা 1 জানুৱাৰী 2024লৈকে কিমান বছৰ কিমান মাহ কিমান দিন হ'ল আপোনালোকে সকলোখিনি ইয়াত লিখিব লাগিব ঘৰটোত 10 নম্বৰ অপশ্যনটোত দেখিছে ইয়াৰ পিছত 11 নম্বৰটো আছে প্ৰেজেণ্ট অকুপেশ্যন ইফ এনি যদি আপোনালোকে এতিয়া কিবা কৰি আছে ইয়েছ দিব যদি নাই কৰা নো দিব প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড ইফ এনি যদি আগত যদি আপোনালোকে কিবা এপইণ্টমেণ্ট পাইছিলে ভেকেঞ্চিৰ কাৰণে তেতিয়া ইয়েছ দিব নহ'লে নো দিব 10 নম্বৰ পইণ্টত আৰু এটা কথা মন কৰিব একৰ্ডিং টু HSLC চাৰ্টিফিকেট কপি অফ হুইচ শুড বি এনক্ল'জ আপোনালোকে ইয়াৰ কাৰণে ডেটটোৰ কাৰণে HSLC চাৰ্টিফিকেট বা এডমিট এখন আপোনালোকে গাঁঠি দিব লাগিব লগত সেইটো মন কৰিব ইয়াৰ পাছত 13 নম্বৰ অপশ্যনটো আছে আৰ ইউ এ টেম্পৰী অৰ ৰিট্ৰেন্স পাৰ্চনেল অৰ টেম্পৰী ডিপাৰ্টমেণ্টেল অফ দ্য গভৰ্ণমেণ্ট অফ আছাম এনচাৰ ইয়েছ অৰ নো ষ্টেট পাৰ্টিকুলাৰ্ছ যদি আপোনালোকে যিকোনো টেম্পৰী বা ৰিট্ৰেন্সত কিবা কৰি আছে চৰকাৰৰ আণ্ডাৰত যদি ইয়েছ হয় ইয়েছ লিখিব নহ'লে নো লিখিব 14 নম্বৰ অপশ্যনটো আছে আৰ ইউ ট্ৰেইন ইন অৰ এ মেম্বাৰ অফ দ্য নেশ্যনেল কেড ক্ৰপছ অফ টেৰিটৰিয়েল আৰ্মি অৰ ট্ৰেইন হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স ভলাণ্টিয়াৰ্ছ ইফ চ' গিভ পাৰ্টিকুলাৰ্ছ আপোনালোকে যদি ইয়াৰ নেশ্যনেল কেড ক্ৰপছ আছে আপোনালোকৰ বা টেৰিটৰিয়েল আৰ্মিত আপোনালোক আগতে কাম কৰা বা হোম গাৰ্ড কৰা বা চিভিল ডিফেন্সৰ কিবা ভলাণ্টিয়াৰ আপোনালোকে ৰিটায়াৰমেণ্ট লোৱা আপোনালোকে যি হয় ইয়াত ইয়েছ হ'লে ইয়েছ দিব নো হ'লে নো দিব ইয়াৰ পিছত 15 নম্বৰ পইণ্টটো চাওক বহুত ইম্পৰ্টেণ্ট পইণ্ট বন্ধুসকল এইটো বহুত ডাঙৰ পইণ্ট 15 নম্বৰ পইণ্টটো এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো বন্ধুসকল হ'বই লাগিব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি নহয় আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰিব কোনো চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি এমপ্লয়মেণ্টত নাম সোমোৱা নাই আৰু বন্ধুসকল এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই ভিডিঅ' অলৰেডি বনোৱা আছে আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব বন্ধুসকল নিজৰ মোবাইলতে 5 মিনিটৰ ভিতৰতে পাৰিব ইয়াত আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল কৰিব 15 নম্বৰ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তাৰপিছত 16 নম্বৰ পইণ্টটো আছে ৱেডাৰ দেয়াৰ ইজ এনি ছেমি গভৰ্ণমেণ্ট এমপ্লয়িজ in your family if any particular of such family member like relationship name of the job pay down place of posting permanent temporary etc should be furnished এই পইণ্টত বন্ধুসকল কোৱা হৈছে যেটো 16 নম্বৰ পইণ্ট আছে যদি আপোনালোকৰ ফ্যামিলিৰ কোনোবা চাকৰি আছে চাকৰিয়াল হয় আপোনালোকৰ হেজন ৰিলেশন কি হয় আপোনাৰ ৰিলেশন কি হয় আৰু কি চাকৰি কৰে কিমান ধৰক দৰমহা পায় প্লেস অফ পোষ্টিং কোনটো প্লেসত কৰে কোনডোখৰ ঠাইত কৰে মানে পাৰ্মানেন্ট নে টেম্পৰী ইয়াত সকলোখিনি আপোনালোকে ফিল কৰিব লাগিব আৰু যদি নকৰে আপোনালোকে খালি এৰি দিব বা আপোনালোকে নো বুলি লিখিও দিব পাৰে যদি আপোনালোকৰ ফ্যামিলি কোনোবা এগৰাকী বা কোনোবা এজনে যদি চাকৰি কৰে আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াত ফিল কৰিব লাগিব 17 নম্বৰটো আছে ফ্যামিলি ইনকাম সাৰ্টিফিকেট ফ্ৰম দা গাঁও প্ৰধান DC SDC সাৰ্কুল অফিচাৰ টু বি ফাৰ্নিছ দেখিছে আপোনালোকে যদি গ্ৰেড 3 বা গ্ৰেড 4 ক্ষেত্ৰত হয় ফ্যামিলি ইনকাম সাৰ্টিফিকেট জেনেৰেলি নিবিচাৰে বন্ধুসকল ফ্যামিলি ইনকাম সাৰ্টিফিকেটখন প্ৰয়োজন নাই আপোনালোকে দিব নালাগে এডোখৰ খালি ঠাই ৰাখি দিব আৰু যদি দিবলগীয়া হয় তেতিয়া আপোনালোকৰ ফ্যামিলি ইনকামটো দি দিব ফ্যামিলি ইনকামৰ হেৰিটো মেনশন কৰিব যদি আপোনালোকে দিবলগীয়া হয় কিন্তু এনেকুৱা জেনেৰেলি নালাগে যিবিলাক ভেকেন্সি মুকলি হৈছে তাত আপোনালোকে নিদিলেও হ'ল ইয়াৰ পিছত 18 নম্বৰ পইণ্টটো আছে এক্সামিনেশ্যন চেণ্টাৰ য'ত এক্সামিনেশ্যন চেণ্টাৰটো উল্লেখ থাকে এডভাৰটাইজমেণ্টত আপোনালোকে চাই ল'ব এক্সামিনেশ্যন চেণ্টাৰ বুলি যদি উল্লেখ থাকে তেতিয়া এক্সামিনেশ্যন চেণ্টাৰটো ফিল কৰিব যদি এডভাৰটাইজমেণ্টত উল্লেখ থাকে আৰু যদি নাথাকে তেন্তে আপোনালোকে এনেকৈ এৰি দিব ইয়াৰ পাছত বন্ধুসকল আছে দেখিছে IM a candidate for the post কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে যেহেতু ফাৰ্ষ্টতে লিখিছিলে এনেকৈ লাষ্টতো লিখি দিব যদি পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰিছে পিয়ন লিখিব যদি জুনিয়ৰ এছিষ্টেণ্ট হওক বা মালি হওক 4th গ্ৰেডৰ তেতিয়া যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টটো এই খালি ঠাইত ফিল কৰিব ইয়াৰ পিছত তেজাৰী চালান বন্ধুসকল জেনেৰেলি বন্ধুসকল 3rd গ্ৰেড হওক 4th গ্ৰেড হওক তাৰ কাৰণে তেজাৰী চালান কাটিব নালাগে 4th গ্ৰেডৰ পোষ্টৰ কাৰণেতো আৰু নালাগে 4th গ্ৰেডৰ পোষ্টৰ কাৰণে আপোনালোকে তেজাৰী চালান নাকাটিব 3rd গ্ৰেডৰ কাৰণে নালাগে যদি লাগে তেজাৰী চালান যদি আপোনালোকৰ এডভাৰটাইজমেণ্টত মেনশন থাকে যেটো পোষ্ট মুকলি হয় যদি এডভাৰটাইজমেণ্টত তেজাৰী চালানৰ কথা উল্লেখ কৰে আপোনালোকে হেতু চাই ল'ব যদি এডভাৰটাইজমেণ্টত উল্লেখ কৰে তেতিয়াহে আপোনালোকে তেজাৰী চালান দৰকাৰ হ'লে কাটিব কাটি ইয়াত কিমান তেজাৰী চালান কাটিলে 250 বা 150 আপোনালোকে ইয়াত ৰেষ্টটো লিখি দিব যেনেকৈ SC ST কাৰণে 150 OBC MBC কাৰণে 250 হয় চালানটো আপোনালোকে যিমান কাটে ইয়াত ফিল কৰিব কিন্তু এডভাৰটাইজমেণ্টত এবাৰ চাই ল'ব ইয়াৰ পিছত 19 নম্বৰ পইণ্টটো আছে টু বি ফিল্ড
ইন বাই কেণ্ডিডেট। ইয়াত কোনটো ডেটত আপোনালোকে ফৰ্মখন ফিল আপ কৰিলে সেই ডেটটো ফিল কৰিব আৰু প্লেচটো আপোনালোকৰ প্লেচটো অৰ্থাৎ ডিষ্ট্ৰিক্টটো আপোনালোকে দি দিলেও একো নাই। প্লেচ অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব বা আপোনালোকৰ গাঁওখনৰ নামটো লিখিব পাৰে। ইয়াৰ পিছত আছে ছিগনেচাৰ অফ কেণ্ডিডেট, আপোনালোকে ইয়াত চাইন কৰিব। ইয়াৰ পিছত এনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মখন সম্পূৰ্ণ হৈ যাব ফিল আপ কৰা। আৰু এবাৰ আপোনালোকে চেক কৰি ল'ব আৰু ৰিৰাইট নকৰিব বন্ধুসকল, দুবাৰ নিলিখিব আপোনালোকে, এবাৰেই লিখিব, শুদ্ধকৈ লিখিব যাতে কটাকটি নহয়। ইয়াৰ পাছত বন্ধুসকল ছাইডত দেখিছে ফটো এখন লগোৱা আছে, ফটো অপশ্যন দিয়া আছে। ইয়াত আপোনালোকে এখন পাছপৰ্ট চাইজৰ ফটো লগাব আৰু ফটো লগাওঁতে আঠা দি লগাব, সেইটো মন কৰিব, ষ্টেপল নকৰিব। ফটোখন লগাওঁতে ধুনীয়াকৈ আঠা দি লগাব। এখন ফটো লগাব আৰু এখন হাতত ৰাখিব, যিহেতু দুখন ফটোৰ প্ৰয়োজন হ'ব, আপোনালোকে ফটো লৈ যাব লগত। আৰু ষ্টেপলিং নকৰিব বন্ধুসকল, ষ্টেপল নামাৰিব, এইটো এটা ভুল বন্ধুসকল। আপোনালোকে ষ্টেপল নকৰিব, ষ্টেপল কৰিলে দিগদাৰ হ'ব, ফৰ্মখন লোকচানো হ'ব পাৰে। গতিকে বন্ধুসকল আপোনালোকে দেখিলে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, A to Z প্ৰচেছখিনি মই আপোনালোকক দেখাই দিলোঁ। এতিয়াও যদি কোনোবা কনফিউজ হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি কিবা ইয়াত যিবিলাক পইণ্ট ক'লোঁ মই, ইয়াত যদি আপোনালোকে কিবা পইণ্ট বুজি পোৱা নাই বা কিবা পইণ্ট আপোনালোকে ফিল আপ কৰিব নোৱাৰে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব, মই নিশ্চয় বন্ধুসকল কমেণ্টৰ ৰিপ্লাই দিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হৈ যায় আৰু ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব যিসকলে এপ্লাই কৰে যিকোনো ধৰণৰ ভেকেঞ্চিৰ কাৰণে। ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে আকৌ এবাৰ কৈছোঁ বন্ধুসকল কমেণ্ট কৰি জনাব নিশ্চয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমি এনেকুৱা ধৰণৰ দৈনন্দিন আপডেটবোৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দি থাকোঁ। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।